মোক ফোন কৰিছিলে 30 মে 5:34 তেওঁ ফোন কৰিছিলে। ফোনযোগে জনাইছিল যে তেওঁ জীৱনৰ প্ৰতি যি ভাবুকি আহিছিল সেই ভাবুকিৰ বিষয়ে জনাইছিল। তেওঁ সতীৰ্থ কণ্ট্ৰেক্টাৰে বোলে তেওঁক মাৰিম কাটিম এনেকুৱা কৈছিল। তেওঁ কামৰ নাম লৈছিল নেকি সেই বিশেষ ব্যক্তিজনৰ? তেওঁ কোনো নাম লোৱা নাছিল। তেওঁ কৈছিল মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে, মই কামৰ জেগাত এতিয়া যাব নোৱাৰিম চাগে, কাম চাম অকণমান চোৱা চিতাও কৰি দিব লাগিব এনেকৈ বুলি কৈছিল তেওঁ। আৰু এটা ফোন তেওঁ কৰিছিল 31 তাৰিখত। 31 তাৰিখে 10:35 তেওঁ কল কৰিছিল। মই ৰিচিভ কৰিব নাপালোঁ। তাৰপৰা মই কৰিলোঁ। মই কৰাত তেওঁ তেতিয়া কৈছিল তোমাক মই 1 তাৰিখে লগ কৰিম। 1 তাৰিখে কিবা অলপ আমাৰ ভিতৰুৱা কথা আছিল, তেওঁ লগ কৰিম বুলি কৈছিল। লগ কৰিম বুলি কওঁতে তেতিয়াও সেই একেখিনি কথাই কৈছিল। এনেকুৱা মোৰ একদম বহুত ভয়ে হৈ গৈছে, এতিয়া মই কি কৰিম, কিহত কিখন কৰিলোঁ, ভালেই কৰিলোঁ নে বেয়াই কৰিলোঁ, এনেকুৱাখিনি কৈ তেওঁ যথেষ্ট মানে ডিপ্ৰেশ্যনত থকা নিচিনা। নামটো লোৱা নাছিলে, কিন্তু সতীৰ্থ কণ্ট্ৰেক্টাৰখিনিয়ে মোৰ ওপৰত ফায়াৰ বুলি কৈছে। আৰু গোটেই কণ্ট্ৰেক্টাৰখিনি যিখিনিয়ে বেয়া বেয়া কাম কৰিছে সিহঁতি মোৰ ওপৰত এগেইনষ্ট বুলি কৈছে। আৰু মোৰ অলপ মানে ভয়েই হৈ গৈছে ওলাবলৈ ঘৰৰ পৰা। মই তেতিয়া কৈছিলোঁ তেওঁক আপুনি ঘৰৰ পৰা ওলাব নালাগে, ৰৈ দিয়ক অলপ দিন, এইবোৰ অলপ ঠাণ্ডা হ'বলৈ দিয়ক। 31 তাৰিখৰ দিনা মোক লগ কৰাৰ কথাও আছিলে তেওঁ। বৰষুণ যাক নহা হ'লে হয়তো মই গ'লো হয়।